CIDৰ দলে দিল্লীত চলাত কৰিও সন্ধান পোৱা নাই সাংসদ কে ভানলাল ভেনাৰ মিজোৰাম হাউচ চৰকাৰী বাসগৃহ কটুনাই অসমৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰা সাংসদগৰাকী যাৰ বাবে বেৰত জাননী উলমাই জাননী আৰি উভতিবলগীয়া হৈছে অসম আৰক্ষীৰ দলটো 26 জুলাইৰ অসম মিজোৰাম সীমান্তৰ ৰক্তাক্ত যি পৰিৱেশৰ সূত্ৰপাত ঘটিল সেই ৰক্তাক্ত সংঘাত সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা মিজোৰামৰ মিজো নেশ্যনেল ফ্ৰণ্টৰ সাংসদ কে ভানলাল ভেনাই ধৰা দিয়া নাই আসলতে অসম আৰক্ষীৰ CID দলটোৰ হাতত SSP বিবেকানন্দ দাসৰ নেতৃত্বত যোৱা এই 4জনীয়া দলটোৱে দুটা স্থানতে মাৰি থৈ আহিছে সমন আনহাতে মিজোৰাম হাউচৰ আবাসিক আয়ুক্তৰ সমন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে আৰু অসম আৰক্ষীৰ দলটোৱে সাংসদগৰাকীৰ সন্ধান বিচাৰি দিল্লী আৰক্ষীৰ সহায় বিচৰা বুলি জানিব পৰা গৈছে সাংসদগৰাকীক ধলাই থানাত প্ৰহৰীৰে হাজিৰ হ'বলৈ জাননী দিয়া হৈছে ইয়াৰ পূৰ্বে অসম আৰক্ষীৰ দলটোৱে সাংসদগৰাকীৰ সন্দৰ্ভত বিভিন্ন তথ্য সংগ্ৰহ কৰিছে বুলিও জানিব পৰা গৈছে তেওঁৰ 30 দিনৰ কল ৰেকৰ্ড আৰু সংঘৰ্ষৰ সময়ত তেওঁক যোগাযোগ কৰা লোকৰ সূচীও আৰক্ষীৰ দলটোৱে প্ৰস্তুত কৰি উলিয়াইছে যদিহে তেওঁৰ ভূমিকা সন্দেহজনক বুলি বিবেচিত হয় তেন্তে দলটোৱে FIR ৰুজুৰ অনুমতি বিচাৰিব ৰাজ্যসভা সচিবালয়ৰ কাষ চাপিব অসম আৰক্ষীৰ দলটো আৰু অসম আৰক্ষীৰ চকু ধুলি দি সাংসদগৰাকী কিন্তু সংসদত উপস্থিত আছে ৰাজ্যসভাৰ উপস্থিতি পঞ্জীয়ত তেওঁ জুলাই 26 তাৰিখ 27 তাৰিখ 28 29 তাৰিখে ৰাজ্যসভাত তেওঁ উপস্থিত থকা বুলি উল্লেখ আছে Sir, did you go to Mizoram Bhavan to paste the notice because we have been confirmed by your top officials in Assam that same has happened and you couldn't find the MP. Can you please confirm the development, sir? We are still in the process. Okay. We will let you know. But the notice has been pasted at Mizoram Bhavan. It is still in the process. HSLC পৰীক্ষাক লৈ অসন্তুষ্ট একাংশ পৰীক্ষাৰ্থী আৰু অভিভাৱক কোকৰাঝাৰ আৰু মৰিগাঁৱত খুব উজাৰিলে পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলে ফলাফলক লৈ অসন্তুষ্টি ক্ষোভ উত্তপ্ত কোকৰাঝাৰৰ শিক্ষানুষ্ঠান পৰীক্ষাৰ ফলাফল ল'বলৈ আহি প্ৰতিবাদত নামিল HSLCৰ পৰীক্ষাৰ্থী কোকৰাঝাৰ চহৰৰ ডিএন হিম্মত সিংকা হাইস্কুলত সৃষ্টি হ'ল এই পৰিস্থিতি আনকি স্কুল কৰ্তৃপক্ষ আৰু আৰক্ষীৰে খণ্ড যুদ্ধত লিপ্ত হ'বলগীয়া হ'ল শিক্ষাৰ্থী তাৰ মধ্যে 20 জন পাছ কৰিছে বাকি কি কৰিছে সিহঁতৰ কি দোষ আছিল বাকি কৰিছে কি আমরা কি কৰিছে কি এই কোকৰাঝাৰৰ যিমান স্কুল আছে সব স্কুলত পাছ কৰাই দিছে তো এই স্কুলত কেনকা এমন কৰি শিক্ষানুষ্ঠানখনত উত্তীৰ্ণ হৈছিল মাত্ৰ 20% শিক্ষাৰ্থী 160 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত ইয়াৰে উত্তীৰ্ণ হৈছে মাত্ৰ 24 গৰাকী ক্যান্ডিডেট 160 পাস করেছে 20 জন আর বাকিগুলো সবার পাস লাগে আর কেন বলেছিল যে সবাইকে এলাও করবে হ্যাঁ বাকি সব স্কুলে সব এলাও করছে সব স্কুলে আর অন্য স্কুলে সবাইকে পাস করে দিয়েছে কেন স্কুলে কেন ফেল করা সবাইকে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ফলাফলক লৈ অসন্তুষ্ট মৰিগাঁৱৰ একাংশ শিক্ষাৰ্থী অভিভাৱক মৰিগাঁৱৰ সেন্ট থেৰেছা স্কুলৰ সন্মুখত ক্ষুব্ধ অভিভাৱকে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ আমাৰ ক্লাছ কৰিবলৈ বহি থাকে টিচাৰ বিলাকে বহি থাকে এনে বহুত বেয়া হৈছে আমাৰ ৰিজাল্ট একো ভাল হোৱা নাই আমি এটা ভাল এখন কলেজত এডমিশন ল'বলৈ নোৱাৰিম আমি ইয়াত আহিছো আজি ৰিজাল্ট ল'বলৈ গাৰ্জেন হিচাপে ষ্টুডেণ্টখিনি আহিছে ৰিজাল্ট ল'বলৈ কিন্তু তেওঁলোকে কি কৰিছে প্ৰশাসনক জনাইছে পুলিচ প্ৰশাসন আহি পেলাই ইয়াত গেটত তলা মাৰি থৈছে যিখিনি মাৰ্কশ্বিট নম্বৰ লৈ পেলাই তেওঁলোক যাব লাগিব ভাল শিক্ষানুষ্ঠানত তেওঁলোকৰ এডমিশ্যন নাপাব যাৰ বিনিময়ত তেওঁলোক মানে ভৱিষ্যতৰ সপোন চুৰমাৰ হৈ যাব পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্টি মঙলদৈতো ভাল ফলাফলৰ আশাত বন্দী একাংশই সন্তুষ্ট হ'ব পৰা নাই মূল্যাংকন পদ্ধতিৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ফাৰ্ষ্ট ডিভিজন পাইছো হয় কিন্তু মই ভাবিছিলো যে কিছু বিষয় লেটাৰ পাম বুলি মই লেটাৰ নাপালো সুখীয়ে এনেতেও যদি পৰীক্ষাটো দিলো হয় আৰু অলপ ভাল হ'ব বুলি আশা আছিল আৰু
পৰীক্ষাৰ যিটো মাৰ্কবিলাক দিছে সেইবিলাকত অসন্তুষ্ট হৈ আছোঁ। পৰীক্ষাটো পাতিলে হয় বহুত ভাল হ'ল হয়। যিখিনি পাব লগা আছিল সেই পাবলগীয়া মাৰ্কখিনি সিহঁতে পাইছে বুলি আজি আমি নাভাবোঁ। অৱশ্যে ফলাফলক লৈ অসন্তুষ্ট পৰীক্ষাৰ্থীসকলৰ বাবে বিশেষ পৰীক্ষাৰ ব্যৱস্থা কৰিছে সেৱাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। টকিঅ' অলিম্পিকত থমকি ৰ'ল MC মেৰী কম। পৰাজয়ক লৈ অসন্তুষ্টি মেৰী কমৰ। নিউজ 18ত মেৰী কমৰ এক্সক্লুজিভ সাক্ষাৎকাৰ। বিচাৰকৰ সিদ্ধান্ত গ্ৰহণ কৰিছো, কিন্তু বিশ্বাস কৰিব পৰা নাই। অলিম্পিকৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ পিছত মেৰী কমে ব্যক্ত কৰিলে অসন্তুষ্টি। বিতৰ্কিত পৰাজয়েৰে অলিম্পিকৰ পৰা বিদায় ল'লে মেৰী কমে। টকিঅ'ৰ পৰা নিউজ 18ৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত মেৰী কমে খোলোচা কৰিলে প্ৰতিযোগিতাৰ সময়ত তেওঁ আয়োজকৰ ফালৰ পৰা পোৱা হাৰশাস্তিৰ কথা। 2 राउंड में जीता हूं और फिर लास्ट डिसीजन में कैसे 3-2 में मेरे को हराया, मेरे को कुछ समझ नहीं आ रहा। 2 राउंड जीतने के बाद हराया गया को मेरे को अजीब सा लगा। पहली बार ऐसे जजमेंट जज कर रहे हैं, ये सच में बहुत दुख लग रहा। ये हादसा ऐसे मेरे से क्यों हो रहा है मुझे समझ नहीं आ रहा। और मैं बहुत बहुत बैड फीलिंग किया कि इंडिया के लिए मैं कुछ खाली हाथ आना पड़ा। हारा हूं करके दिमाग में कभी नहीं आया। ये सब कुछ उन लोग ने ऑलरेडी रूल्स बना दिया तो हम कुछ नहीं कर पाया। मैं देश के लिए मेडल नहीं ला पाया, इसके लिए माफ कर देना। नेक्स्ट कोई भी कंपटीशन में जो आने वाला एशियन गेम्स है, कॉमनवेल्थ गेम्स में, इसमें और मेहनत करके ये ओलंपिक मेडल गोल नहीं ले पाया, लेकिन उसमें लाने के लिए देश के लिए रोशन करना चाहती हूँ। মেৰী কমৰ মণিপুৰৰ বাসগৃহৰ পৰা তেওঁৰ ভাতৃয়েও ক'লে বিচাৰকৰ সিদ্ধান্তত হতাশ হোৱা বুলি। So it was difficult to accept, but we have to. And let's hope that even the International Boxing Association or whoever the concerned, they will soon improve their scoring system in boxing. So what happened, that has happened, but looking forward, justice will be delivered to every athletes in the world. Let's hope for that, for the better sporting environment in future. ইফালে নিউজ 18ৰ সাক্ষাৎকাৰ যোগে মেৰী কমে ক'লে দেশবাসীয়ে দেখুওৱা মৰমৰ বাবে তেওঁলোকৰ ওচৰত মই কৃতজ্ঞ। পদক আজৰি আনিব নোৱাৰাৰ বাবে দেশবাসীৰ ওচৰত ক্ষমাও বিচাৰিলে উত্তৰ পূবৰ জীয়াৰী, দেশৰ গৰ্ব এইগৰাকী খেলুৱৈ MC মেৰী কমে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় আন এটা বাণিজ্যিক বিৰতিৰ।